5 এপ্ৰিলৰ পৰা অবিৰতভাৱে মই কিছুদিন অসহায় ব্যক্তিক সহায় কৰিম বুলি আপোনালোকৰ ওচৰত মই এটা ভিডিঅ' প্ৰেৰণ কৰিছিলোঁ আৰু আজি 5 এপ্ৰিল হেতুকে মই আজি প্ৰথমেই এখেতৰ ওচৰলৈকে আহিছোঁ য'ত অকলশৰে তেখেতে জীৱন যাপন কৰি আছে য'ত তেখেতে এটা আলু এটা পিঁয়াজ এটা বিলাহী বিচাৰি বজাৰে বজাৰে ঘূৰি ফুৰিছে য'ত তেখেতে এটা এই পৰিৱেশত আছে হয়তো আপুনিও দেখি হয়তো আপোনাৰো বেয়া লাগিছে আৰু এই বেয়া লগা পৰিৱেশটোকে মই এটা নতুন পৰিৱেশ হিচাপে গঢ় দিবলৈকে মই ইয়ালৈকে আহিছোঁ আপোনালোকে সদায় আশীৰ্বাদ কৰি যাব যাতে আপোনালোককো এদিন আপোনালোকৰ ওচৰত থকা ব্যক্তিসকলকো যেতিয়াই পাৰোঁ কিঞ্চিত মান হ'লেও মই সহায় কৰিবলৈকে পাৰোঁ চাওক মানুহজনে এটা কেনেকুৱা পৰিৱেশত আছে আৰু এই পৰিৱেশটোক এটা সুন্দৰ পৰিৱেশ দিয়াৰ বাবে মই ইয়ালৈকে আহিছোঁ প্ৰকৃততে মানুহ এনেকৈও থাকেনে বা এনেকুৱা এটা পৰিৱেশতো মানুহ থাকেনে কিন্তু এই অতুল দাই এনেকৈয়ে আছে এনেকৈয়ে শুই আছে আৰু এনেকৈয়ে ইয়াত থাকিয়ে জীৱন যাপন কৰি আছে এই অতুল দাক মাজে সময়ে মই সাপ্তাহিক বজাৰ বা যিকোনো দোকান পোহাৰৰ সন্মুখত মই দেখিবলৈকে পাওঁ বজাৰসমূহলৈকে যায় যিসমূহ দোকানী আছে দোকানীৰ ওচৰত হাত পাতে দুটা আলু দে দুটা পিঁয়াজ দে বা দুটা বিলাহী দে এনেকৈ খুজি মাগি অতুল দাই নিজৰ জীৱনটো আগবঢ়াই লৈ গৈছে এনেকৈ খুজি মাগি নিজৰ জীৱনটো এই ধৰণে অকলশৰীয়া জীৱন এটা পাৰ কৰি আছে ইয়াত থাকি পৰিৱেশটো দেখি মোৰ প্ৰকৃততে বেয়া লাগিছিল আৰু সেইবাবে আজি মই অতুল দাৰ ওচৰলৈকে আহিছোঁ এই পৰিৱেশটো চাবৰ বাবে যে মোৰ যি ইউটিউবৰ পৰা যি টকা আহে যি ধন আহে ইউটিউবৰ পৰা মই যিখিনি টকা পাওঁ সেই টকাৰে কিঞ্চিতমান হ'লেও তেখেতক সহায় কৰিবলৈকে মই আগবাঢ়িছোঁ আহিছোঁ ইয়ালৈকে এনেকৈ এজন মানুহ থকাটো সম্ভৱ নহয় অতুল দাই যেতিয়া এই ঘৰখন অকলশৰে থাকে অতুল দাই শুনিছোঁ অতুল দাই বোলে অকলে অকলে গীত গাই থাকে অতুল দাই বোলে গীত গা মানে অতুল দা যদিও বা মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত কিন্তু অতুল দাও এজন মানুহে হয় অতুল দাৰ এটা মন আছে অতুল দাৰ এটা আবেগ আছে অনুভূতি আছে এই ধৰণে অতুল দাই যেতিয়া অকলশৰে থাকে গুণগুণাই থাকে জেতুকা জেতুকা আমি ইজনে সিজনক যদি মৰম কৰিব নিশিকো চিনিবলৈ নিশিকো মানুহে মানুহক যদি বুজিবলৈ নিশিকো তেতিয়াহ'লে আপুনি অহংকাৰ কৰি লাভ নাই আপুনি টকা পইচাক লৈ অহংকাৰ কৰি লাভ নাই সেই টকা পইচাখিনি আপুনিও সদ্ব্যৱহাৰ কৰক দুজনমান দুখীয়া নিচলা বা অসহায় ব্যক্তিক সহায় কৰিবলৈকে আগবাঢ়ি আহক সকলোৱে মিলি এখন পৃথিৱী গঢ়ক সুন্দৰ পৃথিৱী গঢ়ক যদিহে ধুমুহা বৰষুণ বৃষ্টিপাত ঢেৰেকনি গজনি আহি শিলাবৃষ্টি পৰে তেতিয়া অতুল দাই কলৈকে যাব আপুনিও অনুধাৱন কৰক আৰু সেইবাবেই বতাহ বৰষুণৰ পৰা যাতে পৰিত্ৰাণ পায় শিল বৰষুণৰ পৰা যাতে পৰিত্ৰাণ পায় ধুমুহাৰ পৰা যাতে পৰিত্ৰাণ পায় আৰু সেইবাবেই মই আজি অতুল দাক এখন ঘৰ সজাই দিবলৈকে আগবাঢ়িছোঁ চেষ্টা কৰিছোঁ যেতিয়া ঘৰখন সম্পূৰ্ণ কৰি বনাই দিম তেতিয়া আপোনালোকক মই আৰু এটা ভিডিঅ' বনাই দেখুৱাম আতৰি আতৰি থাকিলে তুমি দলিয়াই নিদিবা মনৰ পৰা এনেকুৱা কিবা বেজাৰ আছে নেকি মনত যে আঁতৰি আঁতৰি থাকিলেও তুমি তাৰমানে মোৰ বহুত অভাৱ আছে সেইকাৰণে সেই বেদনাত সেই দুখতে গান গাই থাকা ন এই বহুত বহুত সমস্যা মোৰ চাপৰা মাৰে মানুহে চাপৰা মাৰে হিংসা কৰে অতুল দাৰ মানে সম্পত্তি দেখা পায় অতুল দাৰ মানে ভাল ভাল কণ্ঠ শুনা পাই মানুহে চাপৰা মাৰে ন চাপৰা মাৰে ৰাতি শুব নোৱাৰে ন কণ্ঠ কিন্তু ভাল অতুল দা ন কণ্ঠ ভাল ন আৰু কেনেকুৱা গীত জানো ভাল ভাল গীত মানুহৰ হাৰ্টত বহি যোৱাকে হৃদয়স্পৰ্শী কণ্ঠ মানে কণ্ঠটো হৃদয়স্পৰ্শী মানে মানুহৰ হাৰ্টত যাতে বহি যায় দৃষ্টি আকৰ্ষণ কৰে এনেকুৱা কিবা কি আছে গান আৰু এটা গাচোন কিবা মৰমতে বান্ধো তুমি অত দিনে কাষত পাই চাই যাই নুবুজা নাই অত দিনে কাষত পাই চাই যাই নুবুজা নাই হে 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 গোটেই প্ৰেমৰে গান ন
এনেকৈ চলিছোঁ চলি থাকিব লাগিব না কি প্ৰেম মানে এইটো জীৱন আজিব বঢ়িয়া সুন্দৰ